যোগীঘোপাৰ বৰলুইটৰ বুকুত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানে বাকৰুদ্ধ কৰি তুলিছে সকলোকে। জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাৰ যুৱ প্ৰজন্মই। যোগীঘোপা ইকুৱেল ৰাইটছ ফাউণ্ডেশ্যনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। নদ নদী সাগৰ আদিক লৈ জুবিনৰ যি সৃষ্টি, সেই সৃষ্টিক জীয়াই ৰাখিবলৈ যুৱ প্ৰজন্মৰ এই প্ৰচেষ্টা। কহুৱা বনৰ মাজত জুবিনৰ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে NGOৰ কৰ্মকৰ্তাসকলে। যোৱাকালি দিনটোৰ পৰা যেতিয়া আমি খবৰটো শুনিছোঁ, আমাৰ বুকুখন কেতিয়াৰ পৰা বিষাই আছে। আমি কেতিয়াও মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। তথাপিও ঈশ্বৰৰ যি সেই আমি মানিব লাগিব। আৰু আজি আমি সেই উপলক্ষে যোগীঘোপা ইকুৱেল ৰাইটছ ফাউণ্ডেশ্যনে আমি ব্ৰহ্মপুত্ৰৰ বুকুত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰিছে। সমাজৰ অসমৰ ইমান এটা ডাঙৰ সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাইছোঁ। কাৰণ আমি যিখিনি আজি জুবিনৰ পৰা পাইছোঁ, আমাৰ পাবলগীয়া আৰু বহুত আছিলে। সেইটো আমি আজি খুব এটা দুখবশত অৱস্থাত আমি আজি জুবিন দাক হেৰাই পেলাইছোঁ। সেয়ে মই ঈশ্বৰৰ তাতে কামনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, আগন্তুক জুবিন যেন আমাৰ এই অসমতে জন্মগ্ৰহণ কৰে আৰু যিখিনি আমাৰ নৱপ্ৰজন্মক শিকিবলগীয়া আছিলে, তেওঁ যেন আগন্তুক আহি আমাৰ সমাজখনক সেই সুন্দৰ সংগীত, সেই বাদ্য, সেই লিখা কবিতা, সেই গল্প আমি যেন আকৌ ঈশ্বৰৰ আশীৰ্বাদত যেন সকলোৱে আগন্তুক শুনিবৰ কাৰণে আমি ঈশ্বৰৰ তাতে কামনা কৰিছোঁ। আমি যোৱা কালি যিখিনি আমি এটা খুব দুখ লগা ঘটনা আছিলে, যেতিয়া আমি মোবাইলত পাইছিলোঁ, মই ভাবিছিলোঁ এইটো ফেক নিউজ। যেতিয়া CM ছাৰে কৈছিল, তেতিয়া আমি ভাবিছিলোঁ বোলে নাই, এইটো সত্য কথা। কেতিয়াও মৃত্যুৰ খবৰ মানিব পৰা নাছিলোঁ। যেতিয়া CM ছাৰৰ মুখৰ পৰা আমি শুনিছোঁ যে জুবিন আৰু আমাৰ মাজত নাই, হেৰাই গৈছে, আমাৰ সেইটা ছাৰে CM ছাৰক ফোন কৰিছিল। তাৰপিছত আমি তেতিয়া বিশ্বাস কৰিবলগীয়া বাধ্য হৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ মাজত শ্ৰদ্ধাঞ্জলি দিয়াৰ এটাই কাৰণ জুবিনে আমাক বহুতো কথা আগতে কৈ গৈছিল। জুবিনৰ কোনো ভেদাভেদ নাছিল। জুবিনৰ দৰে আজি ইমান এটা সম্পদ, আজি যিবিলাক কথা CM ছাৰে কৈছে, CM ছাৰক জুবিনেহে কিছুমান প্ৰত্যুত্তৰ দিছিল। যেনে দীঘলী পুখুৰীত গাঁত কাটিব নিদিছিল, CM ছাৰে কাটিব পৰা নাছিল। জুবিন আমাৰ ইমান এটা সম্পদ